জিলাত ধেমাজি সমষ্টিভিত্তিক এখন কৰ্মী সভা আয়োজন কৰিছিলোঁ 2026 চনৰ নিৰ্বাচনৰ প্ৰেক্ষাপটত। আৰু এই কৰ্মী সভাত আমি কৰ্মীসকলক 26 নিৰ্বাচনৰ কাৰণে আজিৰ পৰা সাজু হ'বৰ কাৰণে নিৰ্দেশ দিছোঁ, পৰামৰ্শ দিছোঁ। আৰু সেইমতে অসমৰ ধেমাজি জিলাৰ কৰ্মীসকলে আমাৰ মাজলৈ ইতিমধ্যে সাজু হৈছে। আমি ধেমাজি জিলাত বেছ কিছুদিন ধৰি আমি বাবুল সোণোৱালৰ নেতৃত্বত আমাৰ সাংগঠনিক কাম শক্তিশালী কৰি আছোঁ। আৰু বাবুল সোণোৱালৰ নেতৃত্বত আমাৰ ধেমাজিত এতিয়া যথেষ্ট শক্তিশালী সংগঠন হৈছে। গতিকে আমি আমাৰ কৰ্মীসকলক ফিল্ডলৈ গৈ তেওঁলোকৰ কাম কাজবিলাক কৰিবৰ কাৰণে আৰু প্ৰত্যেকজন কৰ্মীয়ে ফাঁকি নিদিয়াকৈ কষ্ট কৰি সংগঠন গঢ়িবৰ কাৰণে আৰু 26ৰ কাৰণে নিজকে সাজু কৰিবৰ কাৰণে আমি আজি কৰ্মী সভাত প্ৰস্তুত কৰিছোঁ। কালি আচলতে আমাৰ এলায়েন্সক লৈ লখিমপুৰত এখন বৈঠক হৈছিলে। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া আহিছিলে। তেখেতে ৰাহুল গান্ধীৰ নিৰ্দেশত আৰু গৌৰৱ গগৈৰ পৰামৰ্শক্ৰমে কালি আমাক লগ ধৰিছিলে। তাত আমি আসনৰ সম্পৰ্কীয় কিছু কথা পাতিছোঁ। কালি তেওঁলোকে কনফাৰ্ম কৰি দিছে যে এলায়েন্সটো হ'ব। কংগ্ৰেছৰ পিনৰ পৰা কালিৰ দিনটোত লখিমপুৰ চাৰ্কিট হাউচত কনফাৰ্ম কৰি দিলে যে এলায়েন্সটো হ'ব। এতিয়া তেওঁলোকৰ পিনৰ পৰা মই পৰামৰ্শ বিচাৰিছিলোঁ যে আপোনালোকে কিমানখন আসন আমাক দিব খোজে। তেওঁলোকৰ পিনৰ পৰাও কিছু কথা কৈছে, আমাৰ পিনৰ পৰাও আমাৰ নিশ্চয় কিছু লিষ্ট আছে। দীৰ্ঘদিন ধৰি লাগি আছোঁ। উজনি অসমত লাগি আছোঁ, উত্তৰ অসমত লাগি আছোঁ, নামনি অসমত লাগি আছোঁ, মধ্য অসমত লাগি আছোঁ, বৰাক উপত্যকাত লাগি আছোঁ, পাহাৰত লাগি আছোঁ, আমি চবতে লাগি আছোঁ। গতিকে সকলো ঠাইত ৰিপ্ৰেজেণ্ট কৰাকৈ, সকলো ঠাইত সন্মান সহকাৰে সকলো ঠাইত ৰিপ্ৰেজেণ্ট কৰাকৈ আমি প্ৰাৰ্থিত্ব বিচাৰিম। কিন্তু এনেকুৱাকৈ প্ৰাৰ্থিত্ব নিবিচাৰোঁ যিটো দিব নোৱাৰোঁ। আমি অত্যন্ত বাস্তৱসন্মত প্ৰাৰ্থিত্ব বিচাৰিম। যি ঠাইত আমাৰ প্ৰাৰ্থী জিকিব পাৰে সেই ঠাইবিলাকত আমি প্ৰাৰ্থিত্ব বিচাৰিছোঁ। আৰু তাৰ লিষ্টখন এতিয়ালৈকে মই আপোনালোকক ক'ব নোৱাৰোঁ বা তেওঁলোককো মই লিষ্টখনৰ তালিকাটো দি দিয়া নাই। কিন্তু আমাৰ মাজত এই সম্পৰ্কে কথা হৈছে আৰু মই ভাবোঁ যে আমাৰ মাজত প্ৰাৰ্থিত্বক লৈ একো সংঘাত নহ'ব। আমি একেলগে 2026ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন, নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এই জনগণ বিৰোধী বিজেপি চৰকাৰখন, ডাবুল ইঞ্জিনৰ এই যিখন চৰকাৰ, যিখনে অসমৰ এটা মুৰ্গী কণীৰ দাম 3 টকাৰ পৰা 10 টকা কৰিলে। 1 কেজি নিমখৰ দাম 3 টকাৰ পৰা 35 টকালৈকে উঠালে। এটা গেছ চিলিণ্ডাৰৰ দাম 414 টকাৰ পৰা 1852 টকালৈকে বৃদ্ধি কৰিলে। মানুহ সৰ্বশ্ৰান্ত। আকৌ সেই কথাবিলাক ক'বলৈ গ'লে আকৌ লগে লগে কি কৰে, ডিঙিতে টেপা মাৰি দিয়ে। কোনোবাই বেছিকৈ ক'লে আপোনাৰ হোৱা এনকাউণ্টাৰ কৰি গুলীয়াই হত্যা কৰি দিয়ে। কোনোবাই কথা ক'লে জেইল ভৰাই দিয়ে, NSA লগায়। গতিকে এই চৰকাৰৰ দিনত মানুহ এফালেদি বাক স্বাধীনতা নাইকিয়া হৈ গ'ল, আনফালেদি বস্তুৰ সাংঘাতিক মূল্যবৃদ্ধি ঘটিছে আৰু জাতিৰ মাজত কাজিয়া সংঘাত লগাই ধৰ্মীয় বিভাজন আনি মানুহবিলাকক হাইৰাণ কৰি দিছে। সেইকাৰণে এই চৰকাৰখনক আমি 2026 চনত পৰাভূত কৰিবৰ কাৰণে সংকল্প লৈছোঁ। আৰু সেইকাৰণে কংগ্ৰেছ আৰু আন দলৰ লগত আমাৰ যিটো এলায়েন্স হ'ব, তাত প্ৰাৰ্থিত্বক লৈ কোনো ধৰণৰ কাজিয়া আমিও নকৰোঁ, কংগ্ৰেছেও নকৰে আৰু অন্য দলবিলাকেও নকৰে। আমি লগ লাগি মিলিজুলি আমি সকলোৱে ইলেকশ্যন খেলিম আৰু ইলেকশ্যনত জয়ী হৈ 2026 চনত আমি স্বেচ্ছাচাৰী হিমন্ত বিশ্ব শৰ্মা, হিটলাৰ হিমন্ত বিশ্ব শৰ্মাক আমি বিদায় দিম। তাৰমানে কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব। বটদ্ৰৱা প্ৰকল্পটো কৰাটো খুব ভাল কথা কৈছে, কিন্তু বটদ্ৰৱা প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে, এইটো কেতিয়াও অসমৰ মানুহে নহয়। আজি অমিত শ্বাহ কি কাৰণে বিখ্যাত? অমিত শ্বাহ বিখ্যাত ভাৰতবৰ্ষত দাংগা লগোৱাৰ কাৰণে, সংঘৰ্ষ লগোৱাৰ কাৰণে, ধৰ্ম আৰু ধৰ্মৰ মাজত কাজিয়া লগোৱাৰ কাৰণে। গুজৰাট 2জন মানুহে জ্বলাই শেষ কৰি দিছিলে, আপোনালোকে সকলোৱে জানে। সেই অমিত শ্বাহে আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে উপস্থিত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। আৰু অমিত শ্বাহ অহাৰ আগে আগে দেখিছেই নহয়, হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে এইখন শংকৰ আজানৰ দেশ নহয়। আমি শংকৰ আজানৰ দেশ বুলি কেতিয়া কওঁ? প্ৰসংগক্ৰমে কওঁ, যেতিয়া মানুহৰ মাজত
অশান্তি বিয়পাব খোজে বিজেপিয়ে, তেতিয়া আমি কওঁ যে এইখনত ধৰ্মৰ নামত কাজিয়া নাই, তাক বুজাবৰ কাৰণে শংকৰ আজানৰ দেশ বুলি কোৱা হয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহ অহাৰ আগে আগে এই যে শংকৰ আজানৰ দেশ নহয় এই বুলি কৈ আকৌ এটা ইংগিত দিছে যে তেওঁলোক উন্নয়নত ফেইল, 2026 নিৰ্বাচনত তেওঁলোকে আকৌ ধৰ্মীয় ৰাজনীতি কৰিব, মেৰু বিভাজনৰ ৰাজনীতি কৰিব, আৰু তাকে ইংগিত দি আমি হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহক কাম কাজ কৰা দেখিবলৈ পাইছোঁ। 6 জনগোষ্ঠী যি বুলি শেহতীয়া জনজাতিকৰণ প্ৰক্ৰিয়া আপুনি কি দেখিছে একেবাৰে শেহতীয়া? মানে হিমন্ত বিশ্ব শৰ্মাই এফালেদি 6 জনগোষ্ঠীক একদম প্ৰবঞ্চনা কৰিলে, প্ৰতাৰণা কৰিলে, আৰু আনফালেদি জনজাতিসকলক, মিচিঙকে ধৰি এই জনজাতিসকলক প্লেইন ট্ৰাইবেলছকো সম্পূৰ্ণৰূপে আপোনাৰ প্ৰবঞ্চনা কৰিলে। আচলতে তেওঁলোকে কথা দিছিলে, মিচিঙক কথা দিছিলে, তিৱাসকলক কথা দিছিলে, ডাভাসকলক কথা দিছিলে, সোণোৱাল কছাৰীসকলক কথা দিছিলে, ঠেঙাল কছাৰীসকলক কথা দিছিলে, দেউৰীসকলক কথা দিছিলে যে এই জনজাতিবিলাকৰ স্বায়ত্ব শাসনটোক সংবিধান সন্মত কৰিলে। এতিয়ালৈকে নকৰিলে, মাত্ৰ টুপি এটা পিন্ধাবৰ কাৰণে সেইদিনা অমিত শ্বাহৰ লগত এনে মিটিং এখনত বহাই দিলে দিল্লীত। আনহাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰোঁ বুলি পীযুষ হাজৰিকাও কৈ দিলে, হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে। প্ৰথমতে এখন ভুৱা প্ৰতিবেদন দিলে, এতিয়া কৈ দিলে যে নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাটো নহয়েই, আনকি জনজাতিকৰণ কৰাটো বোলে জনজাতি সংগঠনবিলাকেও জনগোষ্ঠীয় সংগঠনবিলাকেও বোলে বুজাইছে। এই বুলি কৈ তেওঁ 6 জনগোষ্ঠীক প্ৰতাৰণাৰ চূড়ান্ত শিখৰত অৱতীৰ্ণ হ'ল। আচলতে এইটো আমাৰ সংগঠনবিলাকৰ দুৰ্বলতা। একাংশ সংগঠনে, দেই মই সকলো বুলি নকওঁ, একাংশ সংগঠনে মুখ্যমন্ত্ৰীৰ লগত অবৈধ টকা পইচাৰ লেনদেন কৰাৰ কাৰণে আৰু হঠা মিতিৰালি কৰি থকাৰ কাৰণে তেওঁলোকক এনেকৈ ৰাজহুৱাকৈ অপমানিত কৰিব পাৰিছে যে সংগঠনবিলাকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগত বিচৰাই নাই বুলি মিছা কথা কৈ তেওঁলোকক সমগ্ৰ ৰাইজৰ আগত দুখী সাব্যস্ত কৰিছে। গতিকে এই মুহূৰ্তত মই 6 জনগোষ্ঠীৰ সকলো নেতৃবৰ্গকে, সন্মানীয় নেতৃবৰ্গ, যিবিলাক বিক্ৰী যোৱা নাই, বিক্ৰী যোৱাকেইটা এইটো নকৰে আৰু বিক্ৰী নোযোৱা সকলো সন্মানীয় নেতৃবৰ্গক মই ঐক্যবদ্ধ হৈ 6 জনগোষ্ঠীৰ আন্দোলন আগবঢ়াই লৈ যাবৰ কাৰণে আৰু বিজেপি চৰকাৰক 6 জনগোষ্ঠীক জনজাতিকৰণ 2026 নিৰ্বাচনৰ আগত দিবৰ কাৰণে দাবী জনাইছোঁ। আৰু যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ 6 মাহৰ ভিতৰত দিম বুলি কৈছিলে নৰেন্দ্ৰ মোদীয়ে, যদি এই 12 বছৰৰ ভিতৰতো নিদিয়ে, তেতিয়াহ'লে 2026 আমি 6 জনগোষ্ঠীৰ ৰাইজে, সমগ্ৰ অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে লগ লাগি এইবাৰ বিজেপিক আমি শাসনৰ গাঁঠিৰ পৰা দলিয়াই পেলাব লাগে। ইতিমধ্যে দেখা গৈছে যে ভাজুলীত দুটাকৈ টাৰ্বাইন ঘূৰোৱা হৈছে NHPC। মই কালি স্পষ্ট কৰি দিছোঁ লখিমপুৰত যে যিদিনাই আমি ৰাইজৰ দল ক্ষমতালৈ আহোঁ সেইদিনাই আমি NHPC লোৱাৰ সুবনশিৰি প্ৰকল্পটো বন্ধ কৰিম, কথা বতৰা বেলেগ স্ক্ৰেপ কৰোঁ, বন্ধ কৰিম, খোলাখুলি কথা, লোক ঢাক একো নাই। NHPC লোৱাৰ সুবনশিৰি প্ৰকল্প বন্ধ কৰাৰ ক্ষেত্ৰত আছোঁ আৰু ভৱিষ্যতে থাকিম। MLA হ'লেও থাকিম, মিনিষ্টাৰ হ'লেও থাকিম, মুখ্যমন্ত্ৰী হ'লেও থাকিম। যিদিনাই সুযোগ পাওঁ সেইদিনাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নামৰ এই জলবোমাটো বন্ধ কৰি দিম। খাটাং কাটাং। থেংক ইউ। আজি কিমান দল আছে?